আৰু এটা আমি দিছোঁ যে এটা সাব ক্লজ ইয়াত এড কৰিব দিছোঁ এটো হল 5 সাব ক্লজ 5 এটা সোমাব দিছোঁ তাত দিছোঁ Santali language shall be used as an associate official language in the districts of Upper Assam and BTR region. That Santali যেটো ভাষা কয় আদিবাসী সকলে এটো বহু লোক আছে তেওঁলোকৰ বহু কেইটা ডাইলেক্ট আছে বেলেগ বেলেগ নাম কিন্তু সান্থালিটো তেওঁলোকৰ ক'ব গ'লে গোটেই কেইজনৰ কমন এটা ল্যাঙ্গুৱেজ গতিকে এই আদিবাসী সকল আমাৰ অসমৰ এটা গৰিষ্ঠ সংখ্যক বহু লোক আদিবাসী আছে আৰু তেওঁলোকৰ সান্থালি ল্যাঙ্গুৱেজটো গতিকে এটো অন্তত আমি ভাবো এই সরকারে যাতে এই আদিবাসী সকলক এটা সম্মান দিয়ে এটো আমি এওডিএফ দলৰ পৰা এটা দাবী কৰিছো সান্থালি ল্যাঙ্গুৱেজটোকো এটা এসোসিয়েট অফিচিয়েল ল্যাঙ্গুৱেজ কৰা হোক আৰু এটো আপাৰ আসামৰ ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ যোৰহাট গোলাঘাট লখিমপুৰ এই জিলাকেইখনৰ লগতে বিটিআৰ এৰিয়াটো আমাৰ যিসকল আদিবাসী ভাইসকল আছে তেওঁলোকৰ সান্থালি ল্যাঙ্গুৱেজটো মই দেখিছো বাকি তেওঁলোকৰ 34টা ডাইলেক্ট আছে বেলেগ বেলেগ নামত সামান্য ডিফাৰেন্স কিন্তু সান্থালিটো তেওঁলোকৰ মেজৰ এটা ডাইলেক্ট এটুক যদি এটা এসোসিয়েট অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে স্বীকৃতি দিয়া হয় আৰু হেতুক তেনেহলে মই ভাবো আদিবাসী যেহেতু অনগ্ৰসৰ তেওঁলোক চাকৰি উচ্চ শিক্ষা বিভিন্ন ক্ষেত্ৰত অনগ্ৰসৰ এটা সম্প্ৰদায় গতিকে এটো অফিচিয়েল ল্যাঙ্গুৱেজ কৰিলে যদি এই ল্যাঙ্গুৱেজটো এসোসিয়েট অফিচিয়েল ল্যাঙ্গুৱেজ হিচাপে যদি তেওঁলোকে ডাইৰেক্ট এই ল্যাঙ্গুৱেজৰ জৰিয়তে তেওঁলোকে কোঅপাৰেট কৰিব পাৰে নিশ্চয় এটা তেওঁলোকৰ কাৰণে ভাল হ'ব মই ভাবো যে আমি এওডিএফ দলে যেটো প্ৰস্তাৱ আনিছো সৰকাৰে যাতে এই আদিবাসী ভাইসকলক অৱজ্ঞা নকৰে তেওঁলোকৰ প্ৰতি গুৰুত্ব দি তেওঁলোকৰ প্ৰতি সন্মান জনাই সান্থালি ল্যাঙ্গুৱেজটো যাতে এসোসিয়েট অফিচিয়েল ল্যাঙ্গুৱেজ কৰে এটো আমি অনুৰোধ জনাইছো আৰু কাছাৰী ল্যাঙ্গুৱেজটো 4টা ডিস্ট্ৰিক্টৰ কাৰণে মণিপুৰৰ লগত যাতে ইনক্লুড কৰে এটো আমি মোৰ এটা পইণ্ট আছিল স্যাৰ আমি অফিচিয়েল ল্যাঙ্গুৱেজ বা এসোসিয়েট অফিচিয়েল ল্যাঙ্গুৱেজ সেই ভাষাটো কৰিব পাৰো যিটো ভাষা সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত হৈ আছে ইয়াতে কছাৰী ভাষাৰ কথা কোৱা হৈছে কছাৰী ভাষা সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত হৈ থকা নাই যেতিয়ালৈকে এই ভাষাটোৱে নিজকে এটা independent language হিসাবে distinguish from Bengali যে স্ক্ৰিপ্ট মোৰ বেলেগ আছে মোৰ ভাষা বেলেগ এই কথাখিনি ভাৰত চৰকাৰক প্ৰতিপন্ন কৰি 8ম অনুসূচীত তেওঁলোকে স্বীকৃত ভাষা হিচাপে নাম অন্তৰ্ভুক্তিকৰণৰ পিছতহে আমি ইয়াত সেই ভাষাটোক অফিচিয়েল ল্যাঙ্গুৱেজ বা এসোসিয়েট অফিচিয়েল ল্যাঙ্গুৱেজ কৰিব পাৰো অসমত বেংগলী বড়ো এই দুইটাই বৰাক উপত্যকাত বেংগলী অফিচিয়েল ল্যাঙ্গুৱেজ বড়ো সমগ্ৰ অসমতে এসোসিয়েট ল্যাঙ্গুৱেজ কাৰণ এই দুইটা ভাষাই 8ম অনুসূচীত অন্তৰ্ভুক্ত হৈ আছে মণিপুৰী ভাষাটো 8ম অনুসূচীৰ অন্তৰ্ভুক্ত বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা 8ম অনুসূচীত অন্তৰ্ভুক্ত নহয় আৰু আমাৰ কাছাৰী ভাষাও 8ম অনুসূচীত অন্তৰ্ভুক্ত নহয় 8ম অনুসূচীত অন্তৰ্ভুক্ত হোৱাৰ পিছতহে অফিচিয়েল ল্যাঙ্গুৱেজ আমি স্বীকৃতি দিব পাৰো সেই কাৰণে যিকোনো ভাষাৰ প্ৰথম প্ৰচেষ্টা হ'ব লাগিব not to include in official language prothom procesta hobo lagibo to get included in the 8th schedule of the constitution of the India gotike kosari bhakhai hok bisnupriya monipuri hok hokolo bhakhai procesta koribo lagibo je ami সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত হওঁ আৰু 8ম অনুসূচীত অন্তৰ্ভুক্ত হলে অসম চৰকাৰে অসমত কিমান পাৰ্চেন্ট লোকে এই ভাষাটো ব্যৱহাৰ কৰে তাৰ ওপৰত সৰজমিন এটা সমীক্ষা চলাই আমি এই ভাষাটো স্বীকৃতি দিয়াৰ বাবে আগবাঢ়ি যাম আমাৰ 2011 ৰ যেটো সেন্সাস সেই সেন্সাস ডকুমেন্টত এটো প্ৰুফ কৰে যে হোজাই আৰু বৰাক ভেলিত মণিপুৰী ভাষা কোৱা এটা সাবস্টেন্সিয়েল পপুলেশন আছে যদি 2021 ৰ সেন্সাসত আহে যে আমাৰ অসমত আন কিবা ভাষা
সাবষ্টেন্সিয়েলি কোৱাৰ তাত প্ৰুভ আহে তেতিয়া পৰৱৰ্তী সময়ত তাক আমি এছ'চিয়েট অফিচিয়েল লেংগুৱেজ আমি কৰাৰ কথা চিন্তা বা বিবেচনা কৰিব পাৰি দ্বিতীয়তে সান্থালী লেংগুৱেজৰ ওপৰত আজি সদনক মই অৱগত কৰি ভাল পাইছো যে প্ৰথমবাৰৰ বাবে অসম চৰকাৰে কিছুদিন আগতে সান্থালী লেংগুৱেজক আমি মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হিচাপে ৰিকগনাইজ কৰিছো আৰু তেওঁলোকৰ যিটো স্ক্ৰিপ্ট OECK স্ক্ৰিপ্ট এই স্ক্ৰিপ্টটোকো আমি গ্ৰহণ কৰিছো অসমৰ যিখিনি সাঁওতালী সমাজৰ লোক অসমত থাকে স্ক্ৰিপ্ট আৰু মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন নোহোৱাৰ কাৰণে সেই ভাষাটো অষ্টম অনুসূচিত থকাৰ পিছতো এই ভাষাটো ব্যৱহাৰ কৰি স্কুলত পঢ়া শুনা কৰাৰ যিটো পৰিমাণ সেইটো বহুতখিনি সীমিত আছিল এতিয়া আমি তাক প্ৰথম প্ৰচেষ্টা অফিচিয়েল লেংগুৱেজ বহুত পিছত আহে প্ৰথম প্ৰচেষ্টা হয় মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন যাতে স্কুল কলেজত এই ভাষাটো আহিব পাৰে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হিচাপে আমি সাঁওতালী ভাষা আৰু OECK স্ক্ৰিপ্ট আমি এপ্ৰুভ কৰিছো শিক্ষা বিভাগে এতিয়া শিক্ষক আদি নিযুক্তিৰ প্ৰক্ৰিয়াও তাত চলাই আছে গতিকে মণিপুৰী লেংগুৱেজে এটা পূৰ্ণতা পালেগৈ আৰু পূৰ্ণতা পোৱাৰ কাৰণে আজি তেওঁলোকক আমি অফিচিয়েল লেংগুৱেজ কৰিছো আৰু সাঁওতালী লেংগুৱেজেও উইথ দ্য পাছেজ অফ টাইম যেতিয়া মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হ'ব ল'ৰা ছোৱালীয়ে সেই লেংগুৱেজত মেট্ৰিক দিব OECK স্ক্ৰিপ্ট ব্যৱহাৰ কৰিব যাৰ আমি পটভূমি এটা ইতিমধ্যে নিৰ্মাণ কৰি দিলো যে ভাষাটো আগবাঢ়ক ডেফিনেটলি অনাগত ভৱিষ্যতত তেওঁলোকেও অফিচিয়েল লেংগুৱেজৰ মৰ্যাদা পাব পাৰে কিন্তু বিষ্ণুপ্ৰিয়া আৰু কাছাৰীৰ ক্ষেত্ৰত যিহেতু অষ্টম অনুসূচিতে ভাষা দুটা এতিয়ালৈকে অহা নাই গতিকে মই ভাবো যে সেই ভাষাৰ বিদগ্ধ পণ্ডিতসকলে এই বিষয়ে ভাষাটোৰ ওপৰত চিন্তা চৰ্চা কৰি তাক অষ্টম অনুসূচীলৈ লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিব লাগিব আৰু চৰকাৰে এই ক্ষেত্ৰত যদি তেখেতসকলে বিচাৰে যে বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাৰ ওপৰত আমি ৰিচাৰ্চ কৰিম গৱেষণা কৰিম অষ্টম অনুসূচিত অন্তৰ্ভুক্ত কৰাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰক আৰ্জি দিম অসম চৰকাৰে ডেফিনেটলি বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষাকো সহায় কৰাত পৃষ্ঠপোষকতা কৰাত আমাৰ কোনো আপত্তি নাই কাছাৰীৰ ক্ষেত্ৰত আমি প্ৰুভ কৰিব লাগিব যে ইট ইজ এ ইণ্ডিপেণ্ডেণ্ট লেংগুৱেজ উইথ ডেফিনিট স্ক্ৰিপ্ট ফ্ৰম বেংগলী আৰু এই ভাষাটোৰ আৰম্ভণি চিলেটত বাংলাদেশতো এই ভাষাটোৰ স্বীকৃতি আছে নাই তাতো স্ক্ৰিপ্ট আদি ডিফাৰেন্স ফ্ৰম বেংগলী আছে নে নাই এই বিষয়ে আমাৰ মোৰ কোনো নলেজ নাই আৰু এইকাৰণে উত্তৰ দিব দিগদাৰ সেইকাৰণে বৰাক উপত্যকাত এটা তাত সিলেটৰ পৰা অহা শ্ৰীহট্ট জিলাৰ পৰা অহা বহুত লোক আছে তেওঁলোকে সিদ্ধান্ত ল'ব লাগিব যে বেংগলী এণ্ড কাছাৰী ইজ ওৱান লেংগুৱেজ অৰ এ ডিফাৰেণ্ট লেংগুৱেজ হয় যদি কেনেকে ডিফাৰেণ্ট লেংগুৱেজ হয় আৰু ভাৰত চৰকাৰক প্ৰথম তেওঁলোকে প্ৰতিপন্ন কৰিব লাগিব অষ্টম অনুসূচিত আহিব লাগিব তাৰ পিছতহে অফিচিয়েল লেংগুৱেজৰ কথাটো আহিব ই এটা ট্ৰেজেক্টৰী ই এটা যাত্ৰা আৰু মণিপুৰী লেংগুৱেজে সেই যাত্ৰাটো সম্পূৰ্ণ কৰিলে কাৰণে আজি আমি তেওঁলোকক অফিচিয়েল লেংগুৱেজৰ স্বীকৃতি দিছো বাকি সকলেও যাত্ৰাটো আৰম্ভ কৰক আমি সকলো ভাষাকে সন্মান কৰো যেতিয়া পূৰ্ণতা পাব তেতিয়া আমি এই পৰ্যায়লৈ আহিব চেষ্টা কৰিম আজি মণিপুৰী ভাষাটো অফিচিয়েল লেংগুৱেজ হোৱাৰ পিছত এটা ডাঙৰ সুবিধা হ'ব এতিয়া গভৰ্ণমেণ্টৰ যিবিলাক এপইণ্টমেণ্ট হয় পৰীক্ষা হয় এতিয়ালৈকে আমি যিকেইটা লেংগুৱেজত কুৱেশ্যন পেপাৰ কাটো এতিয়াতো আমি মণিপুৰী লেংগুৱেজ আদিটো কুৱেশ্যন পেপাৰ আমি কাটিম যিটোৰ ফলত মণিপুৰী মানুহখিনি বহুত সুবিধা পাব তেওঁলোকৰ ভাষাটো সংৰক্ষণৰ সুবিধা পাব বৰাক উপত্যকাৰী বহুত দিনীয়া এটা দাবী আছিল ৭৮ বছৰ পিছত স্বাধীনতাৰ আমাৰ চৰকাৰৰ দিনত এনেকুৱা বহুত নোহোৱা কথা আমাৰ চৰকাৰৰ দিনত হৈ আছে যি মানুহে আশাও কৰা নাছিল চিন্তা কৰা নাছিল আমাৰ মণিপুৰী লোকসকলৰ পৰা বৰাকত এমপি আছিলে নুৰুল হুদা নহয় জানো নুৰুল হুদা তেখেত এমপি আছিল মণিপুৰী সকলৰ পৰা এটো বহুত পুৰণা দাবী আছিল কিন্তু সকলোৱে ইগনোৰ কৰি আছিল ইমান দিন এই দাবীটো
কিন্তু আজি আমি ৰাইজৰ আশা আকাংক্ষাক যে এখন চৰকাৰে প্ৰতিনিধিত্ব কৰিব পাৰে সেই কথাটো আজি আমি আকৌ এবাৰ প্ৰমাণ হৈছে মই আজিৰ এই সুন্দৰ দিনটোত অসম বিধানসভাৰ হৈ অসমৰ মণিপুৰী সমাজক আজি মই অভিনন্দন জনাইছো আই এম কংগ্ৰেচুলেটিং দ্য মণিপুৰী কমিউনিটি লিভিং ইন আছাম for this great achievement and I assure that we will work together to further develop the language in the state of Assam. ধন্যবাদ মই মুখ্যমন্ত্ৰী মহোদয়ে যেটো কথা কৈছে ঠিকে আছে কাছাৰী আৰু সিলেটিটো অলপ বেলেগ সিলেটিটো সিলেটত উৎপন্ন কাছাৰীটো কাছাৰ জিলাৰ ভাগ যিহেতু এইটো আমাৰ